নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা ইজি আৰু নতুন ৰেচিপি চিৰাৰে বনোৱা। আশা কৰোঁ আপোনালোকে ভাল পাব। যদি ভাল পায় মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক তেন্তে পলম নকৰি আগবাঢ়োঁ। আপুনি চিৰাখিনি ভালকৈ ধুই ল'ব। ইয়াত মই চকুৱা চিৰা ব্যৱহাৰ কৰিছোঁ, সেইবাবে গৰম পানীত তিয়াওৱা হৈছে। আপুনি গৰম পানীত ভাল ধৰণে ধুই ল'ব আৰু আদা এটুকুৰা কাটি ল'ব সৰু ছাইজত, আৰু জলকীয়া দুটা, নৰসিংহ পাত আৰু ক'লা সৰিয়হ ব্যৱহাৰ কৰিছোঁ মই, আৰু লগতে সৰু এটা তিয়ঁহ আৰু এবাটি দৈ। এতিয়া আপোনাৰ এইখিনি সকলো যোগাৰ হোৱাৰ পাছত আপুনি সৰু কেৰাহী ব্যৱহাৰ কৰিব পাৰে, বা মই এনেকুৱা সৰু পেন ব্যৱহাৰ কৰিছোঁ। ইয়াত আপুনি এইটো গৰম হোৱাৰ লগে লগে পিয়'ৰ ঘি দিব। ঘিটো দিলে মানে আপোনাৰ ইয়াৰ সোৱাদটো বাঢ়ি যায়। ঘিটো বেছি গৰম হ'বলৈও নিদিব, যাতে অকণমান গৰম হওঁতে আপুনি কাটি থোৱা জলকীয়া নৰসিংহখিনি মিলাই দিব আৰু লগালগে নমাই দিব, কাৰণ যাতে বস্তুখিনি পুৰি নাযায়। পুৰি গ'লে আপোনাৰ সোৱাদটো বেলেগ হৈ যায়। এতিয়া চাব, আপোনাৰ যিখিনি গৰম হোৱা ঘিখিনিতে আপুনি জলকীয়া, ক'লা সৰিয়হ আৰু নৰসিংহখিনি দিলে ঠাণ্ডা হোৱাৰ লগে লগে আপুনি চিৰাখিনিতে ঢালি দিব। মই দৈটো বৰ বিশেষ ডাঠ নাপালোঁ, পাতল দৈ ব্যৱহাৰ কৰিলোঁ। আপুনি যদি ডাঠ দৈ ব্যৱহাৰ কৰে তেতিয়াও ভাল পাব। ইয়াতে আপুনি কাটি থোৱা তিয়ঁহখিনি, আদাখিনি মিহলাই দিলে চব খন্তেকতে তৈয়াৰী হোৱা আমাৰ ইজি ৰেচিপিটো কমপ্লিট হৈ গৈছে। নিমখ আপোনাৰ অনুমান জোখেৰে দিব, দি ভালকৈ মিহলাই দিব। চব দেখিবলৈও খুব ভাল লাগিছে আৰু খাবলৈও খুবেই সোৱাদ হৈছে। মই খাই চালোঁ যদিও প্ৰথমবাৰ, কিন্তু মই খাই ভাল পালোঁ। সেইকাৰণে আপোনালোককো অনুগ্ৰহ কৰিছোঁ, আপোনালোকেও যেন এইটো ট্ৰাই কৰি চায় আৰু মোক কমেণ্ট বক্সত জনাব যে আপোনালোকে খাই কেনে পালে। ইয়াৰ সৰু এটা ফিডবেক মোৰ দেউতায়েও দিছে, কি পালে মই জনাই আছোঁ, চাই থাকক। হয়, কৰি লওক। ভাল লাগিছেনে খাই? থেংক ইউ।